অসম চৰকাৰলৈ বিশেষ বঁটা আগবঢ়োৱা হৈছে শিক্ষা সেতু পৰ্টেলটো ব্যৱহাৰৰ বাবে কেন্দ্ৰৰ তৰফৰ পৰা এই বঁটা আগবঢ়োৱা হৈছে আৰু অসম চৰকাৰে শ্ৰেষ্ঠ সেই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে শিক্ষা সেতু পৰ্টেলৰ সঠিক প্ৰয়োগৰ বাবে অসম চৰকাৰলৈ বঁটা প্ৰদান কৰা হৈছে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় গভৰ্নেন্স বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই বৰ্ষত আগবঢ়োৱা হৈছে এই বঁটা আৰু বঁটা গ্ৰহণৰ বাবে এছএছৰ এমডি ডক্টৰ ওম প্ৰকাশক আমন্ত্ৰণ জনোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হ'ব 8-9 আগষ্টত গতিকে মুম্বাইত প্ৰদান কৰা সেই অনুষ্ঠানত বঁটা গ্ৰহণ কৰিব অসম চৰকাৰে এই বঁটাত আছে 10 লাখ টকাৰ চেক মানপত্ৰ আমি আৰু অধিক তথ্য জানিবলৈ চেষ্টা কৰিম জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছো মুকুট ৰয় আপোনাৰ কাষলৈ আহিছো এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছো অসমৰ কাৰণে এটা অত্যন্ত সুখবৰ বুলি ক'ব লাগিব আৰু যেহেতু শিক্ষা হেতু পৰ্টেল এই শিক্ষা হেতু পৰ্টেলক লৈ চলিত শিক্ষাবৰ্ষত ৰাষ্ট্ৰীয় গভৰ্নেন্স বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু এয়া হৈছে এটা স্বৰ্ণ পদক আৰু ইয়াত যি আপুনি উল্লেখ কৰিছে ইতিমধ্যে 10 লাখ টকাৰ চেক আৰু লগতে মানপত্ৰ থাকিব কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে যে শিক্ষা হেতু পৰ্টেল 2022 চনত ইয়াত মুকলি কৰা হৈছিল আৰু 2022 চনৰ পৰাই আজি পৰ্যন্ত এই শিক্ষা হেতু পৰ্টেলক লৈ বাদ বিবাদ চলি আছে বিশেষকৈ শিক্ষক সমাজ আৰু যি শিক্ষা বিভাগ এই শিক্ষা বিভাগৰ মাজত বাদ বিবাদ অব্যাহত আছে আৰু এই বাদ বিবাদৰ মাজতে যি ভাল খবৰ ওলাইছে এই ভাল খবৰক লৈ উৎসাহিত হৈ পৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ কাৰণ যে অতি শেহতীয়াভাৱে শিক্ষা হেতু পৰ্টেলত যে আৰম্ভণিৰ দিনটোৰ পৰাই যিসকল শিক্ষকে এদিনৰ বাবেও ইয়াত যি উপস্থিতি প্ৰদান কৰিব লাগে সেই উপস্থিতি প্ৰদান নকৰা 4,907 গৰাকী শিক্ষকক চিনাক্ত কৰিছে আৰু সেইসকল শিক্ষকে কি কাৰণত উপস্থিতি প্ৰদান কৰা নাই সেয়া তথ্য দাখিলৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছে সমান্তৰালকৈ যি প্ৰায় 68,000 ষ্টুডেণ্টে জিৰ' এটেণ্ডেঞ্চ দেখুওৱা হৈছে এই যিসকল ছাত্ৰ ছাত্ৰী আছে ভুৱা শিক্ষাৰ্থী নেকি এইসমূহ বিষয়ক তথ্য সন্নিৱিষ্ট কৰাৰ কাৰণে 10 আগষ্টৰ ভিতৰত ইয়াৰ তথ্য দাখিলৰ কাৰণে সংশ্লিষ্ট বিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশনা দিছে গতিকে এনে এক প্ৰক্ৰিয়াৰে এই সমগ্ৰ প্ৰক্ৰিয়াটো আগবাঢ়ি আছে আৰু পৰৱৰ্তী সময়ত যে বিল' 10% বিল' 20% এনেধৰণৰ যি অনুপস্থিতিৰ হাৰ থাকিব সেইসকল শিক্ষক শিক্ষাৰ্থীক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰিছে গতিকে এই যি শিক্ষা হেতু পৰ্টেল এই শিক্ষা হেতু পৰ্টেলক লৈ বিভিন্ন সময়ত যি বিতৰ্ক চলি আছে এই বিতৰ্কৰ মাজতে এই বঁটা লাভ কৰাৰ লগে লগে শিক্ষা হেতু পৰ্টেল যে অত্যাধুনিক ৰূপত আৰু অধিক কঠোৰভাৱে ইয়াক প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰিব সেয়া নিশ্চিত হৈ পৰিছে ধন্যবাদ জনাইছো আপোনাক জ্যেষ্ঠ সাংবাদিক মুকুট ৰয় ইতিমধ্যে জনাইছে 8-9 তাৰিখে আয়োজন কৰা হ'ব সেই অনুষ্ঠান যি অনুষ্ঠানত শিক্ষা হেতু পৰ্টেলৰ সঠিক প্ৰয়োগৰ বাবে অসম চৰকাৰে বঁটা গ্ৰহণ কৰিব অসম চৰকাৰে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় গভৰ্নেন্স বঁটা গ্ৰহণ কৰিব মুম্বাইত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা